হরি জগৎ বেদিত মোর সমান বীর নয় এই পৃথিবীত এনেও তলৈক মোর এই ভয়ত থৰা থৰে হয় কম্পমান আর মোর দুবাহুর পরাক্রমত মোহিত হই সেদিরা শিখুপাল আৰু কোন দিল যুবরাজ সূক্ষ্মবীর মুখ করিছে মিত্রতা ও কোন দিল রাজা ভীষ্মকে দেওর কন্যা রুক্মিণী স্বয়ম্বর করিছে আয়োজন এই স্বয়ম্বরলৈ সকলো ৰজা প্ৰজাকে জনাইছে নিমন্ত্ৰণ এই স্বয়ম্বৰলৈ বন্ধু রুক্মবীরে মোক পত্ৰৰ দ্বাৰা নিমন্ত্ৰণ কৰিছে স্বয়ম্বৰ সভালৈ যাওঁ যাওঁ মই স্বয়ম্বৰ সভালৈ
ৰুক্মিণী দেৱীৰ পতিছে স্বয়ম্বৰ সকলো ৰাজ্য ৰজা প্ৰজাসকলক কৰিছে নিমন্ত্ৰণ পত্ৰৰ দ্বাৰা মোকো জনাইছে নিমন্ত্ৰণ ভীষ্মক ৰাজে গতিকে যাওঁ এতিয়া মই ৰুক্মিণীৰ সভালৈ নম্বরে জানে সকলোৱে আৰু মোৰ পৰাক্ৰম দেখি স্বৰ্গৰ দেৱতা আৰু পাতালৰ বাসুকী হৈ কম্পমান কন্দেল ৰাজকুমাৰী আজি পাতিছে স্বয়ম্বৰ গতিকে যাত্ৰা কৰোঁ মই স্বয়ম্বৰ সভালৈ চলে বলে কিংবা কৌশলেৰে মই ৰুক্মিণীক কৰিম হৰণ
মহাভারত সখা সুখা কুন্দিলৰ কৰি হেনো পাতিছে স্বয়ম্বৰ আনন্দৰ কথা তুমিও কিন্তু মোৰ লগত যাব লাগিব সখা অতি আনন্দৰ কথা দেৱঋষি নাৰদে গৈ বুঢ়া ৰজা ভীষ্মক লোভ দেখুৱাই কৈছিল ৰুক্মিণীৰ বিয়া হ'ব যদুপতি কৃষ্ণৰ লগত গৰখীয়া কৃষ্ণৰ লগত ঘৃণনীয় এই প্ৰস্তাৱত বন্ধু মুৰুক্মবীৰে কৰি পদাঘাত আৰু আহ্বানিছে স্বয়ম্বৰ সভা সিমানতে কৃষ্ণ দূৰতে বিদুৰ মাতিছে গোপনে মোক প্ৰধানী পত্ৰিকাই কি লিখা আছে জানা অহা ভাই আগ্ৰহেৰে আছো বাট চাই কুন্দিলৰ ৰাজকন্যা তোমাৰে ভাগ্যত মোৰে ভাগ্যত ইয়াকে কয় বোলে ভাগ্য যাৰ ফালে বৃহস্পতি পোন তাৰ পথত নবয় কোন বহু ৰজা মহাৰজা সাজপাৰ কৰি মনোহৰ মিছাতে যাব আশা পালি মই কিন্তু যাম সখা বৰ সাজে সাজি নিশ্চয় ভুৱন মোহন মোৰ ৰূপৰ বলত লভিম ৰুক্মিণীক বিনা জন্তে মই দেখি মোৰ অপৰাধ বদন মুগ্ধ হ'ব কুন্দিল কৰি মোৰে মুগ্ধ হ'ব মন গৈছে সখা গোকুলৰ শ্ৰীকৃষ্ণই যেনেকৈ 1600 গোপিনী মতলীয়া কৰিছিল কুন্দিলত আমাৰ শৰীৰা শিশুপালে তাৰ দুগুণ কুন্দিলৰ পৰি বলিয়া নকৰাকৈ নেৰে কৃষ্ণচন্দ্ৰ এইবাৰ তোমাৰ লগ্নত শনি আৰু আমাৰ মহাৰাজৰ একাদশাত বৃহস্পতি নলবা কৃষ্ণৰ নাম অতি নিশ্চয় কৃষ্ণ হীনভাৱে বাল্যকাল যি কটালে গোবৰ ঘৰত সেইজন হ'ল আজি ৰাজ দণ্ডধাৰী সকলো সম্ভৱ ভাগ্যৰ বলত দুদিনতে পূৰ্বৰ স্মৃতি সকলো পাহৰি এনে আশা মনত পুহি ৰাখিছ দুষ্টচাৰী বস্তাচুৰ কলীয়া কৃষ্ণ তোৰ ইমান সাহস দেখা যাওক কোনে বাৰু ৰক্ষা কৰে তোক মই নহয় মহাৰাজ মই কলীয়া কৃষ্ণ নহয় মই তোমাৰ বিদেশক মহাভাৰত এৰি দিয়া নকৰিবা মাৰ্জনা কৰা সখা অজানিতে ভুল হ'ল মোৰ নিজকে পাহৰি গৈ উত্তেজিত হ'লো মই কৃষ্ণৰ নামত দুৰ্লভ ৰুক্মিণীৰ পাঁজৰি ভাগ্যৰ বৰত জীৱনৰ ধন সম ৰাখিম গোপনে অতি যত্নে বুকুত সাৱটি সাৱধান সখা হৌৱা টোকাৰীৰ পৰা কৃষ্ণৰ নাম জোকাৰি উলিয়াইছে শুনা নাইনে স্বয়ং নাৰদ মুনি সাৱধান সখা সাৱধান মহাৰাজ শিশুপালৰ জয় হওক মহাৰাজ শিশুপালৰ জয় হওক আহক দেৱৰ্ষি মহাৰাজ কিবা হেতু আচম্বিত আজি দেশলৈ নাৰায়ণ বৎস শিশুপাল তুমি মোৰ অতিকে প্ৰিয় সেইবাবে আহিলোঁ তোমাক এবাৰ চাই যাওঁ বুলি কোৱাচোন বৎস তুমি আছা নে কুশলে শ্ৰী চৰণৰ আশীৰ্বাদ লৈ আছো দা কুশলে তোমাৰ স্পৰ্শমণি লিখা আছে যাৰ কি হ'ব পাৰে অমংগল তাৰ পৃথিৱী নন্দন কাননৰ মদাৰৰ খাই ৰূপে গুণে সমষ্টি বচনে মৰতৰ মানৱক ৰাখিছা ভুলাই প্ৰাণালেক্সে দিয় দৃশ্বৰ যথাৰ্থতে পৃথিৱীৰ পাৰিজাত তুমি মুনিবৰ গুণগ্ৰাহী সৰ্বহস্তৰ বিশাৰদ তুমি নহয় কদাবি মিছা তোমাৰ মুখৰ বাণী অমৃতৰ দৰে বৎস শিশুপাল তুমি মোৰ অতিকে প্ৰিয় তাত জানো আছে কিবা সন্দেহৰ থল নাই নাই যদি নাই শুনা তেন্তে নালাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ কিয় মুনিবৰ তীব্ৰ দৃষ্টিৰ পৰা জানিব পাৰিছোঁ ৰুক্মিণী জন্ম হৈছে কেৱল তাৰকাৰ শ্ৰীকৃষ্ণ ৰূপে সিংহনে যেনেকৈ সিংহৰ পাশে লৈ স্থান তেনেস্থলত ৰুক্মিণী সিংহনীয়েও লৈছে স্থান
নৰসিংহ কৃষ্ণৰ কাষত শ্ৰেষ্ঠ সাধ্য কিবা আছে জানো? নাৰায়ণ আছে, সেয়ে কৰ্মফল। মই হ'ম অন্তৰায়িতা। ব্যৰ্থ হ'ব তোমাৰ প্ৰচেষ্টা। অসম্ভৱ তেনে কথা। কুন্দিলৰ ৰাজলক্ষ্মী মোৰ যেনে তেনে হ'বই লাগিব। নাৰায়ণ নাৰায়ণ তাৰ বাবে বিদৰ্ভত উপস্থিতিৰ মোৰ নিতান্তৰ প্ৰয়োজন। চাম সেই দুৰাচাৰ কৃষ্ণই কিদৰে লাভ কৰিব পাৰে শিশুপাল নৃপতিৰ বুকুৰিৰ নাৰায়ণ নাৰায়ণ যদি ইমানেই ইচ্ছা তেন্তে পাৰিবা যাব। ৰজা লাভ হ'লে একোকে নহ'ব, অনৰ্থক মৰ্মঘাতিৰ পাবা প্ৰমাণ। হে দেৱৰ্ষি, প্ৰাণধিক মোৰ সেই কুন্দিল কোঁৱৰী নাৰায়ণ দাসী হ'ব বজ্ৰগোপত কিদৰে সহিম মই। অন্তদামী মুনিৱাৰ কৰিছোঁ মিনতি, দিয়া মোক অনুমতি নকৰা বাৰণ। যদিহে নুশুনা মোৰ কথা অৱশ্যে পাৰিবা যাব। ৰজা লাভ হ'লে একোকে নহ'ব। কৃষ্ণৰ বাধাৰ বাবে সমুলঞ্চে চিন্তা নাই মোৰ। নাৰায়ণ নাৰায়ণ বলভদ্ৰ আসন্ত মগন নৃপতি দন্ত ভকৰা বীৰ শালৰাজ আদি কৰি যত মানে নৰপতি আছে ভাৰতত, সকলোবোৰ থাকিব মোৰ ফালে সহায়। মূৰ্খ শিশুপল, সামান্য গোৱাল নহয় কেৱল দৈৱকী নন্দন। সমস্ত বিশ্বই কৰে যাৰ চৰণ বন্দন, নিষ্পাপী নৰাধম তই কি বুজিবি ভগৱান শ্ৰীকৃষ্ণৰ মহিমা। সেই মহাশক্তিক নামাতিবি অকালতে ঘটিব মৰণ। কৃষ্ণৰ বাধাৰ বাবে সমুলঞ্চে চিন্তা নাই মোৰ। মহাৰাজ যদি তই বিচাৰ নিজৰ কল্যাণ আশাৰ পৰিত্যাগ কৰ ৰুক্মিণী দেৱীৰ। অসম্ভৱ তেনে কথা। ৰুক্মিণীয়ে জ্ঞান মোৰ, ৰুক্মিণীয়ে জ্ঞান মোৰ, নিশ্চয় লাগিব মোক ৰুক্মিণী ৰতন। নাৰায়ণ সেইবাবে হয় প্ৰয়োজন কৰিম জীৱন প্रण, বিতাৰিম পৰ্বতৰ বুকু, সমুদ্ৰৰ অতল গৰ্ভতো কৰিম প্ৰৱেশ। দিয়া মোক অনুমতি ৰাজ, ধ্বংস কৰি হত কৃষ্ণ কুন্দিলৰ পৰা উধাৰি আনিম মোৰ বুকুৰ মানি। নকৰো আপত্তি আৰু দিলো অনুমতি, ফলাফলদাতা বিভুৰ হাতত। নাৰায়ণ নাৰায়ণ তুমি কি কোৱা মহাভাৰত? কম নোৱাৰো কি, নকলেও নোৱাৰো ফটা মুখ, কলেও লাগে ভকতৰ দুখ। কপটীয়া নাৰদ মুনি দেখিছো কৃষ্ণৰ ফলি আহে, বৰ উপকাৰীটো হৈ গোৱালৰ লৰালৈ বাঘ মোকলাবলৈ আহিছিল। মুখত অমৃত পেটত গৰল কেনে পালা, জোকৰ মুখত চূণ পৰিল নহয়। ব'লা সখা আমি এতিয়া কুন্দিলৈ যাত্ৰা আয়োজন কৰিবহে লাগে। শুভস্য শীঘ্ৰম শুভস্য শীঘ্ৰম। ব'লা ৰুক্মিণী সুন্দৰী, চেদিৰাজ শিশুপাল থাকোঁতে জীয়াই কাৰ সাধ্য নিব পাৰে বলে তোমাক। ৰুক্মিণী সুন্দৰী তুমি মোৰ, তুমি মোৰ, তুমি মোৰ। সখা ৰুক্মিণী শৰণবৰ সভালৈ ময়ো কিন্তু যাম তোমাৰ লগত। দেখা যাব শৰণবৰ সভাত ৰুক্মিণী সুন্দৰী তোমাৰ নে মোৰ। ৰুক্মিণী সুন্দৰী তুমি মোৰ, ৰুক্মিণী সুন্দৰী তুমি মোৰ, তুমি মোৰ, তুমি মোৰ।
মাধৱ উদ্ধৱ কিয় আজি মুৰলীত মোৰ ব্যাথা বজা বিৰহৰ কৰণী ৰাগিনী অহৰ বাজিব লাগিছে কত চেষ্টা কৰিও সুমধুৰ সুৰ মই আনিব পৰা নাই বাহিৰ প্ৰভু বোধ কৰোঁ পৰিছে মনত বীৰিন্দা ৰাসলীলা দূৰণৰ স্মৃতিতপ অতীত কাহিনী হ'ব পাৰে সেয়াই কাৰণ মন মোৰ উৰুঙা উৰুঙা যেন মন মোৰ অকলশৰীয়া তুমিয়ে তোমাৰ লীলা বুজা দয়াময় তোমাৰ মনোভাৱ কিদৰে বুজি পাম মই তথাপিতো শুনা হেৰা গোপিকা বল্লভ মনে মনে কৰোঁ অনুমান বান খাই গোপীৰ প্ৰেম পাহৰি আছিলা তুমি বৈকুণ্ঠ লক্ষ্মী গোসানীক আজিয়ে লক্ষ্মীনীয়ে দ্বাৰকাপুৰ লক্ষ্মীকান্ত নাৰায়ণৰ লক্ষ্মীৰ বিবাহ নাভাবি কিদৰে কৰিব পাৰে নিজকে অকলশৰীয়া তুমি অপূৰ্ব মানৱ দেখি তব ৰূপত বিভূতি বিমুখীত হলো মই আজি সুৰভি নামেৰে মই কুণ্ডিলৰ ভাত দৰিখনৰ আশা কৰি শ্ৰীচৰণৰ পালোহিয়াই দ্বাৰকাপুৰী আপোনাৰ এই ৰূপ লাৱণ্য দেখি আত্মহাৰা আজি মই হয় যদি ৰুক্মিণী গৃহিণী আপোনাৰ নিশ্চয় সাৰ্থক হ'ব গৃহবাস তব কোনে সুন্দৰী কন্যা কৃষ্ণৰ সমান যুৱৰাজ ভীষ্মক নন্দী কৌশলক মই বিৱৰি বিস্তাৰ কি হ'ব ৰমানিক ৰূপ পৰশুৰ বয়নক পেখি যাৰ হেহি কন্যা হুৱে প্ৰভু তুহাৰি সমান কহালো
ওচৰ ৰূপয়ব বচন বিচাৰি হেহি কন্যা হুৱে প্ৰভু তুহাৰি সমান তব গৃহ বাস সফল হয় নাথ কহলু ভাত ওপৰ তুলি হাত সাৰ্থক সুৰভিনাম সেই কুণ্ডিল নিবাসী যোৱা সেই উদ্ধৱ দ্বাৰকাৰ ৰাজ অতিথিশালত ৰাখিবা যতন কৰি কাইলৈ মই নিজ হাতেৰে যথাসাধ্য কৰিম বিদায় আহা ভাত লভিলা সহজে তুমি কৃষ্ণৰ অনুগ্ৰহ জয় হওক দ্বাৰকাপতিৰ জয় হওক দ্বাৰকাপতিৰ জয় হওক Hare Krishna bine shasta nahi na nahi aro কোনে মোক দুৱাৰত কৰিছে স্মৰণ কুণ্ডিলৰ দৰিদ্ৰ ব্ৰাহ্মণ ৰুক্মিণীৰ দূত ৰুক্মিণীৰ দূত আহাদেৱ নিৰ্ভয়ে ভিতৰত সোমাই জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ আহাদেৱ সুবৰ্ণ সিংহাখন কৰাহী গ্ৰহণ হৈছে জগন্নাথ মই তোমাৰ সোণৰ সিংহাসনত বহাৰ যোগ্য নহওঁ নকৰিবা সংকোচ দেৱ ব্ৰাহ্মণ পূজনী মোৰ হিতচিত্তে এখন গ্ৰহণ কৰা আহা আহা মই নিজেই দিওঁ বহুৱাই ইমানেই অতিথি পৰায়ণ দ্বাৰকাপতি পূৰ্ব জন্মৰ পুণ্যৰ ফলতহে আজি মোৰ জীৱন ধন্য হ'ল বান্ধৱ উদ্ধৱ প্ৰভু আনাজলি সুবৰ্ণ ভিংগাৰত তুমি ধৌত কৰি লৈ ব্ৰাহ্মণৰ চৰণ যুগল লওঁ মই পুতপাদুত চাবা চাবা প্ৰভু কায় বাক্য মনে তোমাকে প্ৰতিৰূপে পৰণ কৰিছোঁ
কিন্তু পাপী শিশুপালে আমাক বিয়া কৰাবৰ বাবে ঠিক কৰিছে। সিংহৰ ভাৰ্যাক নিবৰ বাবে চিগাল অহাটো নিশ্চিত। তাক দেখি মোৰ ভয় লাগিছে। হেন জানি নিজ দাসীক উদ্ধাৰ কৰাহি। তুমি আহি অন্তেপুৰতে ৰ'বা। কোন উপায়েৰে মোক লগ পাবা এই উপায় কওঁ শুনা। বিবাহৰ আগদিনা আমি ভৱানী মন্দিৰলৈ যাম। সেই সময়ত আমাক হৰণ কৰি লৈ যাবা। যদি তুমি অৱহেলা কৰি আমাক নিনিয়া তেতিয়া তোমাক নাৰী বধে চুব। আমি প্ৰাণ বিসৰ্জন দিম। পাপী শিশুপালৰ ছাঁটো আমি পদে স্পৰ্শ কৰিব নিবিচাৰোঁ। হেন জানি নিজ দাসীক উদ্ধাৰ কৰা। সকৰুণে তোমাৰ পদ্মত এই চিঠি অৰ্পণ কৰিলোঁ। এতিয়া উপায় তুমি যি ভাল দেখা তাকেই কৰা। কেনেকৈ? মই নিৰূপায়, অন্তৰ্যামী তুমি নাৰায়ণ। মন কৰিলে তুমি চল কৰিব পাৰা। তেনে ক্ষেত্ৰত শিশুপাল পাপী তোমাৰ সন্মুখত কিমান পানীৰ মাছ। বান্ধৱ উদ্ধৱ, কিবা কোৱা তুমি? ৰুক্মিণী দেৱীয়ে কুণ্ডিলৰ কৰে প্ৰভু আশ্ৰয় প্ৰাৰ্থনা। নোৱাৰে নৰক হৈ ৰ'দ দ্বাৰকাত। দেৱৰাতি নাৰত ঠিক সময়তে আহি দিলে দৰ্শন। জয় হওক দ্বাৰকাপতিৰ জয় হওক, জয় হওক দ্বাৰকাপতিৰ জয় হওক। স্বাগতম মুনিৰাজ। প্ৰভু। মনে মনে কৰিলোঁ তোমাক স্মৰণ। হয় প্ৰভু। কুণ্ডিলৰ পৰা এইমাত্ৰ আহিছে বাহ্মণ। ৰুক্মিণীৰ প্ৰেমপত্ৰ আনি নিবেদিছে মোক। ময়ো আহিছোঁ প্ৰভু কুণ্ডিলৰে পৰা। আছে মোৰো বাক্য দিছে প্ৰভু। অঁ, তুমিও তেন্তে কুণ্ডিলৰেতো? হয় প্ৰভু। হ'লো মই অযোধ্যালৰ্কী কৃষ্ণৰ নাম লোৱাৰ বাবে তাত মই পালোঁ তীব্ৰ প্ৰমাণ। কি ক'লা দেৱঋষি? প্ৰভু। কুণ্ডিলৰ কোন পাখণ্ডই তোমাক কৰিলে অপমান? প্ৰভু, কুণ্ডিলৰ যুগৰাজৰ মতে ৰুক্ম, তাৰ বাবে নাই মোৰ অলপো অসন্তোষ। তোমাৰ কৃপাতে ভাবোঁ প্ৰভু মান সন্মান সকলো সমান। ভক্তধীন ভগৱান তুমি, ভকতৰ যথাত যদি হৈছে কাতৰ তেন্তে প্ৰতিকাৰ কৰা প্ৰভু, প্ৰতিকাৰ কৰা। নিশ্চয় দেৱঋষি, প্ৰতিকাৰ অৱশ্যেই কৰিম। সমুচিত শাস্তি প্ৰদান দুৰাত্মা। নাৰায়ণ প্ৰভু। হয় যদি প্ৰয়োজন সুদৰ্শন চক্ৰবান এৰি ভস্মীভূত কৰিম সমগ্ৰ কুণ্ডিল। প্ৰভু, ৰুক্মবীৰে অহংকাৰ কৰি অংগীকাৰ কৰিছে ভীষণ নিদিয়ে তোমাক দান দেৱী। কিন্তু প্ৰভু মহাভক্ত ভীষ্মক নিতান্তই অনুগত যদিও তোমাৰ নেত্ৰীক পুতলা তেওঁ পুত্ৰৰ হাতত। তাৰ বাবে নকৰিবা ভুল, সমুচিত প্ৰতিকাৰ প্ৰদান তা। প্ৰভু, মই গৈ সবিনয় তোমাৰ বিবাহৰ দিছিলোঁ প্ৰস্তাৱ আৰু প্ৰভু বুঢ়া ৰজা ভীষ্মকে মোক দিছিল মন। কিন্তু প্ৰভু সেই যুগৰাজৰূপ মই আহি তোমাৰ নামত কৰি হত পদাঘাত মোক আৰু পৃথুকনক অপমান কৰিলে বিস্তাৰ। সেয়ে হ'ব দেৱঋষি, ৰুক্মিণীৰ মনোবাঞ্ছা মই কৰিম পূৰণ। কোন সেই ৰুক্মবীৰ, কোন সেই শিশুপাল, চাই লওঁ ভালদৰে সভাকো এবাৰ। ভাৰতত আঠদত কৃষ্ণ বিদুৰ্ষীসকলে যথাযোগ্য দিম পুৰস্কাৰ। তাৰো তুৰন্তে সজোৱাত ৰুক্মিণী প্ৰিয়াই মোক মাতিছে নাৰায়ণ নাৰায়ণ কৰোঁ মই কুণ্ডিল গমন। দুৰ্মতীয়ে ৰুক্মিণীক নিদিয়ে তোমাক, আছে তাৰ মন্দিৰ কবৰ খেদিৰাজ শিশুপাল। প্ৰভু, তোমাৰ এই ৰঙা চৰণত একমাত্ৰ অনুগ্ৰহ ভীষ্মক নন্দিনী।
নাৰদৰ প্ৰতি যদি শস্যাহতই সৰ্ব কৰা গৰ্ভ কুন্তিলৰ ৰাজনন্দিনী খৰি আনি কুন্তিলৰ ৰাজপথত পতা শুভ পৰিণয় চাওঁ আমি নয়ন ভৰি মিলনৰ যুগল। তেন্তে ব'লা প্ৰভু। লাগিছলে যাদৱ